নমস্কাৰ এই মুহূৰ্তত অন্য এটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো কিন্তু আইপিএল জুৱাৰীৰ যেনে ধৰণৰ আসলতে খবৰ হেয়া কোনো নতুন কথা নহয় আৰু প্ৰত্যেক নিয়ত আসলতে বাতৰি শিৰোনাম দখল কৰা দেখিবলৈ পোৱা যায় আইপিএলৰ জুৱাৰীয়ে সেই সন্দৰ্ভত এটা জৰুৰী তথ্য এবাৰ আপোনালোকক জনাম বিশেষকৈ আপোনাৰ অঞ্চলটো এনে ধৰণৰ আইপিএলৰ জুৱাৰী আছে নেকি আইপিএল জুৱাৰীৰ তথ্য পালে আপোনালোকে এবাৰ পোনপটীয়াকৈ আৰক্ষীক খবৰ দিব পাৰিব আৰু আৰক্ষী ইতিমধ্যে শেহতীয়াকৈ কেইবাটাও বিশেষ নম্বৰ মুকলি কৰিছে এই নম্বৰ কেইটা কি বিশদ তথ্য জনাম আমি জনাইছো আপোনাৰ অঞ্চলটো আইপিএলৰ জুৱাৰী আছে নেকি যদি আছে তেনেহলে এতিয়াৰ পৰা আৰু আপোনালোকে চিন্তা কৰিব নালাগে আইপিএল জুৱাৰীক তথ্য পালে আপোনালোকে খবৰ দিব পাৰিব পোনপটীয়াকৈ আৰক্ষী ইতিমধ্যে কেইবাটাও বিশেষ নম্বৰ মুকলি কৰিছে আৰু এই নম্বৰত অভিযোগ দিলে আৰক্ষীয়ে ধৰিব আইপিএল জুৱাৰী আপোনালোকে অভিযোগ দিব পাৰে WhatsApp যোগে আইপিএল জুৱাৰীৰ খবৰ আপোনালোকে আৰক্ষীক দিব পাৰিব এতিয়াৰে পৰা যিকেইটা নম্বৰ ইতিমধ্যে মুকলি কৰিছে আৰক্ষীৰ তৰফৰ পৰা মুঠ 3টাকৈ নম্বৰ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে আইপিএল জুৱাৰীক কৰায়ত্ব কৰিবৰ বাবে WhatsAppত মেছেজ কৰক 60269000672 নম্বৰত আপোনালোকে WhatsApp কৰিব পাৰে লগতে 6026900673 নম্বৰটো আপোনালোকে পোনপটীয়াকৈ দিব পাৰিব অভিযোগ 6026903349 নম্বৰো ইতিমধ্যে আৰক্ষীৰ তৰফৰ পৰা মুকলি কৰা হৈছে 3টাকৈ বিশেষ নম্বৰ যোৰহাট আৰক্ষীয়ে ইতিমধ্যে আইপিএল জুৱাৰী ধৰিবলৈ এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু জনসাধাৰণৰ সহযোগত প্ৰতিজন আইপিএল জুৱাৰীকে গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে আৰু আপোনালোকে পোনপটীয়াকৈ এই 3টা নম্বৰ দিব পাৰিব অভিযোগ আপোনাৰ অঞ্চলতো যদি আইপিএলৰ জুৱাৰী আছে আৰু বৰ্তমান সময়ছোৱাত আসলতে আইপিএলৰ যি জুৱা সেই জুৱাৰ খবৰ কিন্তু প্ৰত্যেক দিনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰাই আসলতে আমালৈ আহে আৰু আইপিএল জুৱাৰীৰ এতিয়াৰ পৰা আপোনালোকে যদি কোনো ধৰণৰ তথ্য লাভ কৰে তেনেহলে আপোনালোকে আৰক্ষীয়ে মুকলি কৰা এই কেইবাটাও বিশেষ নম্বৰত আপোনালোকে পোনপটীয়াকৈ দিব পাৰিব অভিযোগ এই নম্বৰত অভিযোগ দিলে আপোনালোকে আইপিএল জুৱাৰীৰ খবৰ দিয়াৰ লগে লগে আৰক্ষীয়ে কৰায়ত্ব কৰিব পাৰিব আইপিএল জুৱাৰীক WhatsApp যোগে আপোনালোকে আইপিএল জুৱাৰীৰ খবৰ আৰক্ষীক পোনপটীয়াকৈ দিব পাৰিব আৰু কেৱল ইমানেই নহয় আৰক্ষীৰ তৰফৰ পৰা ইতিমধ্যে 3টাকৈ বিশেষ নম্বৰ মুকলি কৰি দিয়া হৈছে আপোনালোকে ফোন কৰাৰ উপৰিও আপোনালোকে WhatsApp কৰিব পাৰিব WhatsAppত মেছেজ কৰিব পাৰে আপোনালোকে 6026900672 নম্বৰত লগতে আন দুটা নম্বৰ ইতিমধ্যে মুকলি কৰি দিছে 6026900673 নম্বৰটো আপোনালোকে অভিযোগ দিব পাৰিব আৰু লগতে অন্য এটা নম্বৰ হৈছে 6026903349 এই 3টাকৈ নম্বৰত আপোনালোকে পোনপটীয়াকৈ আৰক্ষীলৈ অভিযোগ দিব পাৰিব আৰু যোৰহাট আৰক্ষীয়ে আইপিএল জুৱাৰী ধৰিবলৈ এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে যোৰহাট আৰক্ষীৰ আমি আসলতে তেওঁলোকে সামাজিক মাধ্যমত যেনে ধৰণে ইতিমধ্যে উল্লেখ কৰিছে আমি দেখুৱাইছো 3টাকৈ বিশেষ নম্বৰ যি মুকলি কৰা হৈছে সেই কথা ইতিমধ্যে যোৰহাট পুলিচৰ সেই একাউণ্টৰ পৰা ইতিমধ্যে সামাজিক মাধ্যমত তেওঁলোকে উল্লেখ কৰিছে জনসাধাৰণৰ সুবিধা হোৱাকৈ যাতে আইপিএলৰ এই জুৱাই যাতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এবাৰ যোৰহাট আৰক্ষীৰ এই বিশেষ পদক্ষেপ আইপিএল জুৱাৰী ধৰিবলৈ এবাৰ জনসাধাৰণৰ সহযোগত আসলতে তেওঁলোকে প্ৰতিজন আইপিএল জুৱাৰীকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ব বুলি তেওঁলোকে আশা ব্যক্ত কৰিছে আপোনালোকৰ অঞ্চলতো যদি আইপিএলৰ জুৱাৰী আছে তেনেহলে পোনপটীয়াকৈ আপোনালোকে খবৰ দিয়ক আৰক্ষীক আৰু 3টাকৈ যি বিশেষ নম্বৰ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে সেই 3টাকৈ নম্বৰত আপোনালোকে পোনপটীয়াকৈ ফোন কৰিব পাৰিব WhatsApp কৰিব পাৰিব আৰু আৰক্ষীয়ে মুকলি কৰা সেই 3টা নম্বৰ ইতিমধ্যে আপোনালোকে দেখিছে স্ক্ৰীনত আমি ইতিমধ্যে দেখুৱাইছো এই নম্বৰত অভিযোগ দিলে আপোনালোকে আৰক্ষীয়ে আপোনালোকৰ সহযোগত আইপিএল জুৱাৰী ধৰিবলৈ সক্ষম হ'ব গতিকে এই নম্বৰকেইটা আপোনালোকে মনত ৰাখিব WhatsApp যোগেও আপোনালোকে আইপিএল জুৱাৰীৰ খবৰ দিব পাৰিব আৰক্ষীক 3টাকৈ নম্বৰ আপোনালোকে ইতিমধ্যে দেখিছে আৰক্ষীৰ তৰফৰ পৰা যেহেতু মুকলি কৰা হৈছে সামাজিক মাধ্যমত ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে এই বিশেষ নম্বৰকেইটা 6026900672 নম্বৰত আপোনালোকে WhatsApp মেছেজ প্ৰেৰণ কৰিব পাৰিব লগতে 6026900673 নম্বৰটো আপোনালোকে
অভিযোগ দিব পাৰিব 6026903349 নম্বৰো ইতিমধ্যে যোৰহাট আৰক্ষীয়ে মুকলি কৰিছে জনসাধাৰণৰ সহযোগত এবাৰ IPL জুৱাৰী ধৰিবলৈ এই বিশেষ পদক্ষেপ লৈছে যোৰহাট আৰক্ষীয়ে